আমি প্ৰত্যেকেই সুখকো হয় সুখিতও হয়। নিজকে কেৱল আনৰ দ্বাৰা সুখিত বুলি গণ্য কৰি বৰ বেচেৰা বা বেচেৰীৰ দৰে নিজকে প্ৰতিষ্ঠিত কৰি থাকিলে নহ'ব। আনৰ পৰা সহানুভূতি পোৱাৰ আশাত বৰ ভণ্ড জীৱন জীওৱাৰ দৰে হ'ব। তেনে কৰিলে সৎ সাহসেৰে আমি স্বীকাৰ কৰিব লাগিব যে আমাৰ ভিতৰত যিদৰে সুখিতও আছে একেদৰে সুখকো আছে। যিদৰে আমি বিভিন্ন ধৰণেৰে আনৰ দ্বাৰা সুখিত হৈ থাকোঁ, একেদৰেই জানিয়ে হওক বা নজনাকৈয়ে হওক আমি বিভিন্ন শোষণ চলাই থাকোঁ আনৰ ওপৰত আৰু কেতিয়াবা নিজৰ ওপৰতো। এইদৰে সৎ সাহসেৰে স্বীকাৰ কৰিলেহে আমি নিজৰ আন্তৰিক পৰিৱেশত চলি থকা প্ৰদূষণক ঠিক কৰিব পাৰিম ক্ৰমান্বয়ে বিবেকী হৈ। যদি আমি স্বীকাৰেই নকৰোঁ যে আমিও শোষণ চলাই থাকোঁ বিভিন্ন ধৰণৰ, ঠিক কেনেকৈ কৰিম? নিজকে ধোৱা তুলসীৰ পাতৰ দৰে গণ্য কৰি থাকিলে নহ'ব, কাৰণ আমি কোনো ধোৱা তুলসীৰ পাত নহয়। যিদৰে আমি শোষিত হওঁ একেদৰেই আমি শোষণ চলাওঁ। চালি জাৰি চাবলৈ হ'ল নিজৰ আন্তৰিক পৰিৱেশক, নিজৰ আন্তৰিক জগতক। তেনে কৰিহে সৎ সাহসেৰে নিজৰ ভুল ত্ৰুটিবোৰ স্বীকাৰ কৰিহে ক্ৰমান্বয়ে শুধৰণিৰ দিশে আমি যাব পাৰিম সঁচা অৰ্থত। যিদৰে আমি আনৰ দ্বাৰা শোষিত হ'বলৈ ভাল নাপাওঁ, আনৰ দ্বাৰা যিবোৰ অত্যাচাৰ আমাৰ ওপৰত চলি থাকে সেইবোৰ ঠিক নহয়, একেদৰেই আমি যিবোৰ শোষণ চলাই থাকোঁ আনৰ ওপৰত বা নিজৰ ওপৰতো, সেইবোৰ কেনেকৈ ঠিক হ'ব? এইদৰে আমি চালি জাৰি চাব লাগিব আৰু বিবেকী হৈ ক্ৰমান্বয়ে নিজক শুধৰাই যাব লাগিব।